নমস্কাৰ, আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18। মই জয়ন্ত মাধৱ গোস্বামী। কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? কেতিয়া গঠন হ'ব অসমৰ মন্ত্ৰীসভা? এইবাৰ মন্ত্ৰীসভাত কোন কোন বিধায়কে লাভ কৰিব স্থান? এই বিষয়ক লৈ এতিয়া উৎসুকতাৰে বাট চাইছে অসমবাসীয়ে। আনহাতে মুখ্যমন্ত্ৰী বা নতুন চৰকাৰৰ শপত গ্ৰহণ সন্দৰ্ভত হেনো একো নাজানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। सस्पेंस आसे सर, कब तक फैसला हो जाएगा मुख्यमंत्री कौन बनेगा असम का, क्योंकि बहुमत की सरकार है? अब कब जल्द से जल्द जाऊंगा तो इस काम को इनिशिएट करूंगा, लेकिन यहाँ शांति तो रखिए, यहाँ शांति तो लाइए। कौन बनेगा सर? ये फिर मैंने कहा पार्लियामेंट्री बोर्ड से चर्चा करने के बाद, ऑब्जर्वर आने के बाद तय होता है। मुख्यमंत्री कौन हब? মইতো উল্টাই টিভি চাই আছো, গতিকে মোৰ হাতত একো খবৰ নাই। মই বৰ্তমান আজিৰ ডেটত মই একো ক'ব নোৱাৰোঁ, কিন্তু কালি কলিকতাত আমাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াই কোৱা মতে আজি কালিৰ ভিতৰত সিদ্ধান্তবোৰ হৈ যাব, তেনেকুৱা তেখেতে টিভিত কৈছে, ময়ো টিভিতে শুনিছোঁ। হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে একো নাজানো। ইফালে বিৰোধীয়েও কৈ আছে বৰ্তমানৰ সংকটপূৰ্ণ পৰিস্থিতিত বিজেপি দলে সোনকালে চৰকাৰ গঠন কৰিব লাগে। সিদ্দিক আহমেদে স্পষ্টকৈ কৈছে, মই মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক বিচাৰোঁ। মই আহ্বান কৰোঁ যিমান সোনকালে পাৰে সিমান সোনকালে চৰকাৰখন গঠন কৰাটো ভাল, কাৰণ আমি দেৰি কৰিব নোৱাৰোঁ, কাৰণ পৰিস্থিতি বহুত বেয়া। গতিকে আমি ইয়াত ইণ্টাৰফেয়াৰ নকৰোঁ, তেওঁলোকে যাকেই পাতে সোনকালে পাতিব লাগে। পিছে এতিয়া মন্ত্ৰীসভা গঠনতকৈ কোভিড পৰিস্থিতিৰ লগত যুঁজাতহে ব্যস্ত দুয়োগৰাকী বিজেপিৰ নেতা। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সোণোৱালে জিলাৰ উপায়ুক্তসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স পাতি বুজ ল'লে কোভিড পৰিস্থিতিৰ। আনহাতে মন্ত্ৰী হিমন্তৰ আহৰিয়েই নাই, কেতিয়াবা হাস্পতালত গৈ ৰোগীৰ বুজ লৈছে। এয়া PPE কিট পিন্ধি GMCHত কোভিড ৱাৰ্ড পৰিদৰ্শন কৰাৰ দৃশ্য। মই এবাৰ পেচেণ্টসকলক কেনেকুৱা কেয়াৰ পাই আছে, ট্ৰিটমেণ্ট পাই আছে, নিজে গৈ এবাৰ চাই আহিলোঁ। আৰু যোৱাবাৰতকৈ এইবাৰৰ PPE কিটবিলাকো ভাল, ডক্টৰসকলে পিন্ধি ভাল পাইছে। ট্ৰিটমেণ্টৰ ব্যৱস্থাও আগতকৈ ভাল, গোটেইখিনি আধুনিক মেচিন। মই যিমানকেইজন পেচেণ্ট চালোঁ, দুজনক বাদ দি সকলোৰে অৱস্থা ভালৰ ফালে আহিছে। এতিয়া আমাৰ 13টা ICU খালী আছে। নিশাও জিৰণি নাই। উলুবাৰী শ্মশানত গৈ নিশা কোভিড ৰোগীৰ সৎকাৰ ব্যৱস্থা পৰিদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে পুৱা ভূতনাথলৈ গৈ শেষকৃত্য প্ৰদান কৰা লোকসকলৰ ভেকচিনেশ্যন ব্যৱস্থাৰ তদাৰক কৰে। আনহাতে কণ্টেইনমেণ্ট জোনসমূহতো প্ৰৱেশ কৰি পৰিস্থিতি অধ্যয়ন কৰে হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীকে ধৰি ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ বৰ্ধিত হাৰক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। এটা দিনত আপোনাৰ 100জন মানুহ মৰিলে। লাগিব এনেকুৱা যে 0.1%, কিন্তু 100 সংখ্যাটোতো বৰ ডাঙৰ। গতিকে বৰ্তমান আমি সংখ্যালৈকে নগৈ যদি এবছলিউট হিচাপত চাওঁ বা সংখ্যা মানে শতকৰাত নগৈ যদি সংখ্যাত চাওঁ, এদিনত 55জন মানুহ নিহত হোৱাটো বা মৃত্যু হোৱাটো সেইটো খুব টান সংখ্যা। কোভিড পৰিস্থিতিক লৈ আশংকিত উদ্বিগ্ন ৰাজ্যবাসী, কিন্তু সমান্তৰালকৈ উৎসুক চৰকাৰ গঠনক লৈও। অৱশ্যে অহা 24 ঘণ্টাৰ ভিতৰতেই ছবিখন স্পষ্ট হৈ পৰিব বুলি ধাৰণা কৰা হৈছে। ইফালে ভিতৰুৱা সূত্ৰৰ এক খবৰ অনুসৰি যিকোনো সময়তে শপত গ্ৰহণৰ বাবে সাজু হৈ আছে ৰাজভৱন। ৰাজু বৰুৱা, ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোনে ভাবিছিল তেওঁ যে এই ঘৰটো এৰি যাব লাগিব? আটক ধুনীয়া ঘৰটো তেওঁ সজাই পৰাই লৈছিল, গছ গছনি ৰুই আবদাৰো কৰিছিল। পিছে এতিয়া দিবলগীয়া হ'ল বিদায়। 3জনকৈ মন্ত্ৰীয়ে খালী কৰিলে মন্ত্ৰী আৱাস। দিনবোৰ সদায় একে নাথাকে। একে নাথাকিল BPFৰ 3 মন্ত্ৰীৰো। 3 মন্ত্ৰীয়ে এইবাৰ নিৰ্বাচনত মুখ থেকেচা খালে। বাই বাই দিছপুৰ। তালি টোপোলা বান্ধি ঘৰ মোৱা কালিৰ প্ৰতাপী মন্ত্ৰীৰ।
নিৰ্বাচন পাৰ হ'ল পুনৰ মিত্ৰজোঁটৰ দখলত দিছপুৰৰ মজনদ পিছে বহু কেইগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে এইবাৰ মুখ টেকেচা খালে দুদিন আগলৈকে চাইৰেনযুক্ত গাড়ীত ঘূৰি ফুৰা কেইবাগৰাকী নেতাৰ আগত লাগিল প্ৰাক্তন শব্দটো বিশেষকৈ মহাজোঁটৰ অন্যতম অংশীদাৰ BPFৰ 3গৰাকী প্ৰভাৱশালী নেতা তথা মন্ত্ৰীক প্ৰত্যাখ্যান কৰিলে সমষ্টিবাসীয়ে BPFৰ অন্যতম শক্তিশালী নেতা সবাৰৰ বিধায়িকা তথা কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বত থকা প্ৰমীলা ৰাণী ব্ৰহ্ম হ'ল ক্ষমতাচ্যুত সমষ্টিত মুখ ঠেকেচা খোৱাৰ লগে লগেই দিছপুৰ হেৰুৱালে আন দুগৰাকী BPFৰ এই শক্তিশালী নেতা ৰিহন দৈমাৰী আৰু চন্দন ব্ৰহ্মই এফালে মহাজোঁটৰ পক্ষে নহল জনাদেশ আনফালে নিজ নিজ সমষ্টিত ধৰাশায়ী এনে অৱস্থাত দিছপুৰ বাই বাই দিয়াৰ বাহিৰে উপায়হীন এওঁলোক মিনিষ্টাৰ কলনীৰ বিলাসী আৱাসত এতিয়া এওঁলোকৰ স্থান নাই মন্ত্ৰী আৱাসৰ বহু স্মৃতি এৰি আঁতৰি যাব লাগিব এতিয়া প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু প্ৰমীলা ৰাণী ব্ৰহ্মৰ যিবোৰ স্মৃতি আছিল সেই স্মৃতিবোৰ এনেধৰণে এতিয়া লৈ যাবলৈ চেষ্টা কৰা হৈছে এইখন ট্ৰাকেৰে খালী কৰা হৈছে এই মন্ত্ৰী আৱাস দিছপুৰক বাই বাই দি সকলোৱে নিজৰ লামলাকতো গাড়ীত ভৰাই হৈছে ঘৰমুৱা গাড়ীত উঠিল ৰেফ্ৰিজাৰেটৰ সাজু হ'ল শিপাৰে উঘালি অনা গছো বুকুৰে আপোন কৰি ৰখা ঘৰখন এতিয়া তেনেই থান বান 5 বছৰে আপোন হৈ পৰা ঘৰখন এৰি থৈ এতিয়া বিদায় লৈছে এওঁলোকে এআই দিছপুৰৰ চিৰাচৰিত প্ৰথা নাই ক্ষমতা নাই দিছপুৰ নাই বিলাসী অট্টালিকা নাই চাইৰেন কেমেৰাত দীপজ্যোতিৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড আক্ৰান্ত হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ মৃত্যু দিল্লীৰ চিকিৎসালয়ত 10 দিনে চিকিৎসাধীন হৈ আছিল মাতংগ সিং 22 এপ্ৰিলত মাতংগ সিঙৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিং কৰোনাই প্ৰাণ কাঢ়িলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ 10 দিনে দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মাতংগ সিং চিকিৎসাধীন অৱস্থাতেই বৃহস্পতিবাৰে পুৱা 10 বজাত শেষ নিশ্বাস ত্যাগ কৰে মাতংগ সিঙে অসমৰ প্ৰথমটো স্যাটেলাইট চেনেল NDTVৰ স্বত্বাধিকাৰী আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী 1992 চনত অসমৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল মাতংগ সিং PV নৰসিংহ ৰাওৰ মন্ত্ৰীসভাত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৈ আছিল কংগ্ৰেছ নেতাগৰাকী 1962 চনৰ 22 আগষ্টত তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিল মাতংগ সিঙে কংগ্ৰেছৰ হাই প্ৰফাইল নেতাজনে 58 বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে কৰোনাৰ ভয়াবহ সংঘাৰৰ মাজতে মাতংগ সিঙৰ মৃত্যুৱে শোকাহত কৰি তুলিছে ৰাজ্যবাসীক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ দেহাৱসান কোভিড-19ত আক্ৰান্ত হৈ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যু 86 বছৰীয়া অজিত সিং ৰাষ্ট্ৰীয় লোক দলৰ অধ্যক্ষ আছিল 22 এপ্ৰিলত কৰোনাত আক্ৰান্ত হৈছিল অজিত সিং গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কোভিড-19ত আক্ৰান্ত হৈ বৰ্ষিয়ান ৰাজনীতিগৰাকীৰ মৃত্যু হয় 86 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উৎকোচ লৈ থকা অৱস্থাতে হাতেলতে ধৰা পৰিল তিনিচুকীয়াৰ আবকাৰী অধীক্ষক মানসজ্যোতি দাস মানসজ্যোতি দাসৰ বিৰুদ্ধে আছে তিনিচুকীয়াৰ প্ৰতিখন সুৰাৰ বিপণীৰ পৰা প্ৰতি মাহে 2000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ অধিক জেৰাৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ অনা হৈছে মানসজ্যোতি দাসক
তিনিচুকীয়াত দুৰ্নীতি নিবাৰকৰ জালত পৰিল আবকাৰী অধীক্ষক মানসজ্যোতি দাস। উৎকোচ লৈ থকাৰ সময়ত হাতে লোতে ধৰা পৰিল মানসজ্যোতি দাস। তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ আবকাৰী বিভাগৰ অধীক্ষকগৰাকীৰ কাৰ্যালয়তেই জেৰা চলাই আছে দুৰ্নীতি নিবাৰক শাখাই। অভিযোগ উঠা মতে অধীক্ষকগৰাকীৰ হৈ সকলো টকা কালেকশ্যন কৰিছিল অৰ্জুন বাজপৰ নামৰ এজন যুৱকে। তিনিচুকীয়াৰ প্ৰতিখন সুৰাৰ বিপণীৰ পৰা মাহিলী ২০০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল হেনো এই মানসজ্যোতি দাসে। পিছে এই সন্দৰ্ভত মুখ খোলা নাই অভিযানকাৰী দলটোৱে। ঘৰ চাৰ্চ কৰা হ'ব নেকি? ঘৰৰ চাৰ্চ কৰা হ'ব নেকি? সেইবিলাক এতিয়া আমি কিমান গোচৰ আছিলে তেওঁ? গোচৰ সিমানটো কৰে না গোচৰ কিমান আছে? কেছ এণ্টি কৰাপশ্যনৰ কেছ কিমান আছে? তেওঁ কমপ্লেইন আগত আছে নেকি তেওঁ? আৰু কেইজনক লগ গৈছে? মানুহজন কেইজন লগ গৈছে? কি নাম? মানুহজন আৰু আনাৰেছ পাইছোঁ আৰু এজন হৈছে অৰিজিন বাচ্চা। তিনিচুকীয়ালৈ অহাৰ পূৰ্বে ধেমাজিতো এই মানসজ্যোতি দাসে হেনো কৰোণাৰে চপাই আহিছিল ধন। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ গণসংক্ৰমণ। বুধবাৰে ৰাজ্যত ৪,৮২৬ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু কামৰূপ মেট্ৰত বুধবাৰে আক্ৰান্ত হৈছে সৰ্বাধিক ১,৩৮৩ গৰাকী লোক। বুধবাৰে ৫৫ গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে। ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ হৈছে ৯.27%। ৰাজ্যত ক্ৰমাৎ জটিলৰ পৰা জটিল হৈ উঠিছে কোভিড পৰিস্থিতি। চৰকাৰী লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো এতিয়া নাইকিয়া হৈ আহিছে বিচনা। তেনে সময়তেই এইবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। জুবিন আৰু গৰিমাৰ মহানুভৱতা। বৃন্দাবন ছুপাৰমাৰ্টৰ গৃহত হ'ব কোভিড কেয়াৰ চেণ্টাৰ। প্ৰয়োজন হলে কোভিড ৰোগীক খাদ্যও যোগান ধৰিব বৃন্দাবন ছুপাৰমাৰ্টে। ৰাজ্যত ক্ৰমাৎ জটিল হৈ উঠিছে কোভিড পৰিস্থিতি। চৰকাৰী লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নাইকিয়া হৈ আহিছে বিচনা। তেনে সময়তেই এইবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বৃন্দাবন ছুপাৰমাৰ্টৰ তৰফৰ পৰা কাহিলীপাৰাস্থিত দুমহলীয়া আৱাস গৃহটো কোভিড কেয়াৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰৰ বাবে চৰকাৰক দিবলৈ টুইটাৰ যোগে ইচ্ছা প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে তেওঁলোকক লাগে সেই বস্তুটো আমি দিবৰ কাৰণে আগ্ৰহী, মানে কোভিড চেণ্টাৰৰ কাৰণে। প্লাছ আমাৰ আৰু এজন বংকিম দা, আপোনাৰ চবেই জানে বংকিম দা বৃন্দাবন থিয়েটাৰখন হোৱা নাই বাৰু, যিহেতু তেখেতৰ 2খন ট্ৰাক 3খনমান ট্ৰাক আছে। সেই ট্ৰাকখিনিও আমি চৰকাৰক যদি কিবা দৰকাৰ কোভিড কামত তেতিয়া আমি দিবৰ কাৰণে হেৰি কৰিছোঁ। এই দুমহলীয়া ঘৰৰ লগতে বৃন্দাবন থিয়েটাৰৰ 2খন ট্ৰাক কোভিড সম্পৰ্কীয় কামৰ বাবে প্ৰশাসনক প্ৰদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকে। কাহিলীপাৰাৰ ফৰেঞ্চিকত থকা এই ঘৰটোত থাকিব পাৰিব 30জন কোভিড ৰোগী। বিচনাৰ পৰা কোভিড ৰোগীৰ যাৱতীয় সকলো প্ৰদান কৰিব বৃন্দাবন ছুপাৰমাৰ্টে। তাত তল ওপৰ মিলি 30জন থাকিব পাৰিব মিনিমাম। খোৱা ব্যৱস্থাসমূহ আপোনালোকে প্ৰভাইড কৰিব নেকি? খোৱা ব্যৱস্থা আমি প্ৰভাইড কৰিব লাগিলে কৰিম, আৰু চৰকাৰ ফালৰ পৰা কৰেই। গতিকে তেওঁলোকে যেনেকৈ বিচাৰে আৰু সেই বস্তুটো আমি কথা পাতি ল'ব লাগিব তেওঁলোকৰ লগত। সেইটোৱে কথা। ওচৰ যিসকল মানুহ লোক আছে সেই লোকসকলে কিছু সেই কথাটো এটা চাবলগীয়া, কাৰণ ওচৰত আমাৰ বেলেগ মানুহ আছে, তেওঁলোকে কমপ্লেইনো কৰিব পাৰে, কাৰণ যিটো এইটো বস্তুটো অলপ ভয়ানক বেমাৰটো। ত' সেইটো কথাখিনি পাতি ল'ব লাগিব। তেওঁলোকে যদি NOC এখন দিয়ে, যদি তেওঁলোকৰ আপত্তি নাথাকে তেতিয়াহ'লে আমাৰতো আপত্তিয়ে নাই। কেতিয়াবা প্ৰযোজ্য হ'ব যদি হয় কালি পৰহি? আমি আমাৰ ষ্ট'ৰটো আছে তাতে বৃন্দাবন মাৰ্টৰ, আমি ষ্ট'ৰটো খালী কৰিম। এনেও আমি এটা বেলেগ ষ্ট'ৰ বনাই আছোঁ। সেই ষ্ট'ৰটো ওলাওঁতে আমাৰ 3-4 দিন সময় লাগিব। সকলো ঠিকে থাকিলে অহা সপ্তাহৰ পৰা কোভিড ৰোগীৰ বাবে মুকলি হ'ব এই কোভিড কেয়াৰ চেণ্টাৰ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
চৰকাৰ বিজেপিৰ আহিল কি হ'ল এতিয়া অসমত আমাৰেই ৰাজত্ব চলিব বিজেপিক ভোট দিয়াৰ পৰিণাম ভয়াবহ হ'ব এনে হুমকিৰে বৰাকত বিজেপি সমৰ্থকৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ARDFৰ গুণ্ডা বাহিনীয়ে বুধবাৰে প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰৰ ভগ্নী জাহানাৰা বেগমৰ ঘৰত আক্ৰমণ চলাই ARDFৰ গুণ্ডা বাহিনীয়ে পশ্চিমবংগৰ পিছত অসম কাছাৰত নিৰ্বাচনোত্তৰ হিংসা প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ ভনীয়েকৰ ঘৰত ARDF কৰ্মীৰ গুণ্ডাগিৰি প্ৰাক্তন বিধায়কগৰাকীৰ ভগ্নীৰ ঘৰত ARDFৰ গুণ্ডা বাহিনীয়ে প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে ঘৰৰ আচবাব বাসগৃহটোত অগ্নি সংযোগ কৰাৰো অপচেষ্টা ARDFৰ গুণ্ডা বাহিনীৰ আক্ৰমণত প্ৰাক্তন বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষগৰাকীৰ ভগ্নীৰ লগতে ভাগিনগৰাকীও আহত হয় অভিযোগ অনুসৰি ARDFৰ সদস্য টিটু লস্কৰ আলতাফ হুছেইন আৰু মাছুদ আহমেদ নামৰ তিনিজন লোকে কেইজনমান সংগীক লৈ গুণ্ডাগিৰি কৰিছিল আমিনুল হক লস্কৰৰ ভগ্নীৰ ঘৰত বিজেপিক ভোট দিয়াৰ বাবে আক্ৰমণ কৰা বুলি জনায় আমিনুল হক লস্কৰৰ ভগ্নীয়ে রাঙ্গিখালি থানার থেকে স্টাফ যাওয়ার পরে তারা 2-3 জন বাইরে এই টিটু পঞ্চায়েত তখনও ভিতরে রয়েছে ডিলার আমার ঘর ঠিক আছে মাতারা দরজা বন্ধ করে দিত আমার ছোটো একটা খাটার আছে এটার ভিতরে দিয়ে ডিলাইছে ঠিক আছে আমরা ধরছি একজন টিটু তখন তারা বাইরে পাম্পও ঢুকে আইছে পুলিশও আমরা লগে আসলো পাবলিকও আসলো আমরা এখানে পুরো এরিয়ার পাবলিক আসলাম তারা টাউনের মিউনিসিপ্যালিটি এরিয়ার ভিতরে যখন ঢুকছেন তখন আমরা এই যে সাইডের দিকে পাবলিকে জমা হয়ে গেছে ঠিক আছে পাবলিকে টেক করিয়া তারা ধরা হয়েছে পুরা হ্যাঁ তারা হাতিয়ার পত্র লইয়া আইছে আমরা এখানে কিছু পালাইছেন তারা গাড়ি আছে কেন গাড়ি পুলিশে ধরিয়ে আনছে তারা একটা গাড়ি তারা 20-25 জন আসলা পৰৱৰ্তী সময়ত তিনিটা অভিযুক্তকে গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 100 দিনত ৰাজনৈতিক দল গঠন কৰি ৰাজ্যৰ পৰা যি সঁহাৰি পালো তাৰ বাবে ৰাজ্যবাসীৰ ওচৰত কৃতজ্ঞ অসম জাতীয় পৰিষদৰ শোচনীয় পৰাজয়ৰ পিছত প্ৰথমবাৰলৈ মুখ খুলি এই মন্তব্য কৰিলে লুৰিণজ্যোতি গগৈয়ে আনহাতে কংগ্ৰেছৰ সাম্প্ৰদায়িক দলৰ মিতিৰালিৰ বাবে বিজেপি শাসনলৈ আহিল বুলি মন্তব্য কৰে অজাপ নেতাগৰাকীয়ে হয় আমি হাৰিলো এই নিৰ্বাচন আমাৰ বাবে আছিল জাতীয় ধাৰা প্ৰতিষ্ঠা কৰা অগ্নি পৰীক্ষা 100 দিনৰ আগতে জন্মলাভ কৰা দলটোক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ পৰাজয়ৰ পিছত এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ আমি সকলোৱে জানে যে 100টা দিন এটা ৰাজনৈতিক আদৰ্শ দৰ্শন এটা ধাৰা প্ৰতিষ্ঠা কৰিবৰ কাৰণে যথেষ্ট নহয় এফালে ধন বলৰ ৰাজনীতি আৰু আনফালে অসমৰ জনগণক লৈ সততা নিষ্ঠাৰে মানুহৰ সকলো ধৰণৰ কথা বতৰাক আমি জাতীয় সংকটক লৈ আমি কৰা যিটো ৰাজনীতি এইটো কিমান প্ৰত্যাহ্বানপূৰ্ণ কথা সকলোৱে জানে কিন্তু তাৰ মাজতো আমি আশা ৰাখিছিলোঁ অসমৰ জনগণৰ ওপৰত বিধানসভা নিৰ্বাচনত পৰাজয়ৰ বাবে কংগ্ৰেছে দোষ চাপিছিল আঞ্চলিক দলক এইবাৰ অসম জাতীয় পৰিষদে গলে সাম্প্ৰদায়িক দলৰে মিত্ৰতা কৰি বিজেপিক চৰকাৰ গঠনত সহযোগ কৰিলে কংগ্ৰেছ দলে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছ এটা সাম্প্ৰদায়িক এজেণ্ডাৰ বুকুচাত উঠি যি ৰাজনীতি কৰিলে সেই ৰাজনীতিয়ে বিজেপিক এবাৰ শাসনৰ গাদীলৈ অহাত বাট প্ৰশস্ত কৰি দিলে এইবাৰ কংগ্ৰেছে এই সহযোগ আগবঢ়ালে কাৰণ আমি প্ৰথমৰ পৰা কৈ আছিলোঁ যে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি এটাক প্ৰতিহত কৰিবৰ কাৰণে আন এটা ৰাজনৈতিক শক্তিৰ বুকুচাত উঠি কেতিয়াও অসমত সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিব নোৱাৰে এটা ৰাজনৈতিক দলৰ আদৰ্শ মাত্ৰ 100 দিনৰ ভিতৰতে সকলো ৰাইজৰ কাষলৈ নিয়াটো কঠিন কিন্তু আৰম্ভণিতে যি পৰিমাণৰ সহায় পোৱা গ'ল সেয়া প্ৰেৰণাদায়ক বুলি মন্তব্য কৰিলে লুৰিণজ্যোতি গগৈ প্ৰতিগৰাকী জাতীয়তাবাদৰ প্ৰতি আস্থাশীল জাতীয়তাবাদক বিশ্বাস ৰখা প্ৰতিটো ভোটাৰৰ তেওঁলোকৰ যিটো ভোটদান তাক আমাৰ মূলধন হিচাপে লৈ সেইটোক আমাৰ স্বাভিমানৰ প্ৰতীক হিচাপে লৈ আমাৰ জাতীয়তাবাদী আদৰ্শৰ যিটো ৰাজনৈতিক ধাৰা এইটো আগবাঢ়িব সেইটোৱে আমাৰ কাৰণে জাতীয় মহাসংগ্ৰামৰ কাৰণে মূল শক্তি আৰু মূল পাথেয় হৈ ৰ'ব ইফালে আঞ্চলিক জোঁটৰ সহযোগী ৰাইজৰ দলৰ নেতা অখিল গগৈক অভিনন্দন জ্ঞাপন কৰি
বিধানসভাত শক্তিশালী ৰূপত মাত দিব বুলি আশা ব্যক্ত কৰিলে লুৰিণজ্যোতি গগৈ। তেখেতৰ প্ৰতি অভিনন্দন জনাইছোঁ আৰু মই আশা ৰাখিছোঁ তেখেতে যিটো শক্তিশালী কণ্ঠ বিধানসভাৰ মজিয়াত শক্তিশালীভাৱে উপস্থাপন কৰিব। অসমৰ জনগণৰ যি আশা আকাংক্ষা আছে, যিবোৰ সমস্যা আছে, এই সমস্যাসমূহৰ ক্ষেত্ৰত তেওঁ শক্তিশালী ভূমিকা পালন কৰিব বুলি আমি অত্যন্ত আশাবাদী। হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ।